নৈৰ পানী খায়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে তামোলপুৰ জিলাবাসীয়ে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি তামোলপুৰ জিলাৰ ২ নম্বৰ ডোঙাৰ গাঁৱত নদী বা ডোঙৰ পানীয়ে শেষ ভৰসা গাঁওবাসীৰ। গড়েশ্বৰৰ অম্বৰীশ নগৰৰ সমীপৱৰ্তী এই গাঁও ৰাইজে খোৱা পানীৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হৈছে। বিশেষকৈ ২ নম্বৰ ডোঙাৰ গাঁৱৰ শান্তিপুৰত আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল জলজীৱন আঁচনিৰ কাম। ইয়াৰ ফলত বৰনদীৰ পৰা বোৱাই অনা ডোঙৰ পানী খায়ে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চলিবলগীয়া হৈছে। এই পানী সেৱন কৰাৰ ফলত প্ৰায়ে ৰোগত আক্ৰান্ত হৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলো। তথাপি যেন কৰিবলগীয়া কোনো পথেই নাই গাঁওবাসীৰ। চৰকাৰে কোটি কোটি টকা ব্যয় কৰি জলজীৱন আঁচনিৰ জৰিয়তে ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব বিচাৰিছে যদিও সেয়া সফল হোৱা নাই। পানীত বহুত অসুবিধা আছে। এইটো নদীত পানী খাব লাগে। নদীত পানী খাই পেলাই মাথা বিষ কৰি বা জ্বৰ আহে কিবা হয় বহুত দিগদাৰ হয়। ডাক্তৰক পইচা দি থাকিব লাগে। কি কৰিম আমি গৰীব মানুহ। আমাৰ তেখেতে সভাপতি মানুহ। এইটোৱে টিউবেল বা কুঁৱা চোৱা নাই মানে? নাই নাই নাই। চৰকাৰীভাৱে দিয়া পানীও নাই? নাই নাই, একোৱে দিয়া নাই। এই লেতেৰা পানী খাব লাগে? এতিয়াতো দৰকাৰ চাফা আছে পানী। অলপ পিছত লেতেৰা আহিব, কালা পানী লাল পানী গাই থাকব। সেই পানীয়ে খায়? ফিল্টাৰ কৰি খাব লাগে। ফিল্টাৰ এই কালা পানী আহিলে কালেই হ'ব, লাল পানী আহিলে লালেই হ'ব। এনেকৈ খাব লাগে। এনেকৈ খাব লাগে। ল'ৰা-ছোৱালীৰ বেমাৰ আজাৰ এনেকৈ হ'ব। বেমাৰ আজাৰ হৈ থাকে? হৈ থাকে। এইখিনি মোৰ কথা। প্ৰায় কিমান বছৰ এনেকুৱা পানী খাই আছে? আমি ইয়াৰ পৰা আহি পেলাই এনেকৈ। আপোনালোক ইয়াতে থকা কিমান বছৰ হ'ল? এতিয়া আমাৰ ৬৫ বছৰ হৈছে। এনেকুৱা পানী খাই এনেকৈ খাই আছো। নাথাকা কথা নহয়, মই এনেকৈ খাই আছো, কষ্ট হেৰি কৰি আছো। এইকাৰণে কি কৰিম আৰু। এইপিনে বৰ্তমান সময়ত দেখাত পৰিষ্কাৰ পানী ডোঙেৰে আহে যদিও বাৰিষা ঘোলা আৰু ক'লা পানী বৈ আহে এই ডোঙেৰে। সেই পানী খায়ে জীৱন ধাৰণ কৰে এই অঞ্চলৰ ৰাইজে। তামোলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিটিআৰৰ নাগৰিজুলি সমষ্টিৰ এমচিৰে ধৰ্মনাৰায়ণ দাসক এই অঞ্চলৰ খোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ কাটৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। আমাৰ ইয়াতে পানীৰ সমস্যা মানে ধৰক আমাৰ এই ২ নং ডঙৰগাঁও অন্তৰ্গত হয়। এইটো আমাৰ জিলা বাক্সা অসম, থানা তামোলপুৰ। আমাৰ এই ২ নং ডঙৰগাঁৱৰ পানীৰ সমস্যা আপোনালোকে দেখাই পাই আছে। এনেকা ডঙৰ পৰা এই বগামাটিৰ পৰা পানী এতিয়াও ডঙত আহি আছে। সেইটো পানী আমি ডঙৰ পৰা খাই আছো। আপোনালোকে সমস্যাটো দেখাই পাই আছে। আমাৰ ইয়াতে হয়তো পানীৰ পাইপটো বহাইছে, কিন্তু পানী আজি কিমান ২ বছৰ হৈ গ'ল, কিন্তু পানী আমি ইয়াতে পোৱা নাই। আমাৰ সমস্যা এইখিনি। তাৰমানে আৰু বিভিন্ন ধৰণৰ সমস্যা আমাৰ আহি থাকে। ইফালে বননদীৰ পানীৰো সমস্যা। তাৰমানে যেতিয়া বানপানী আহি যায় তেতিয়া আমাৰ ঘৰ বাৰী থৈ পেলাই বেলেগত যাই থাকিব লগা হয়। এনেকুৱা সমস্যা আমাৰ হৈ আছে। এতিয়া আমি ধৰক এই পাইপটো 1 বছৰ হ'ল বহাইছে, কিন্তু পানীৰ কোনো খবৰে নাই। এনে বহা মাত্ৰই আছে। ইফালে আমাৰ ২ নং ডঙৰগাঁৱৰ পূবফালে যিটো গাঁও আছে, সেইটো গাঁৱত অলপ কেতিয়াবা আহে কেতিয়াবা নাহে, এনেকা হৈ আছে। তাৰমানে কেতিয়াবা আহে কেতিয়াবা নাহে, কিন্তু আমাৰ এইটো গাঁৱত একদম বৰ্তমানে একেবাৰে অহা নাই। এই যে পানীবিলাক খাই পেলাই ফিল্টাৰ কৰি খায় নে এনে ডাইৰেক্ট খায়? এতিয়া কেতিয়াবা ফিল্টাৰো কৰোঁ, কেতিয়াবা এনে খাব লগা হয়। তাৰমানে ফিল্টাৰততো ইমান দিনত ইমান পানীৰ প্ৰয়োজন হয়। গোটেইখিনি পানীতো আৰু ফিল্টাৰ কৰিব অসুবিধা হৈ যায়। কেতিয়াবা আমি ডঙৰ পানীয়ে খাব লগা হয়। ল'ৰা ছোৱালীতো বেমাৰ আজাৰ। ল'ৰা এটা ল'ৰা এইটো আপোনাৰ আজি ৩-৪ দিন হ'ল বেমাৰে ভুগি আছে, বুখাৰত ভুগি আছে। এনেকা সমস্যা আমাৰ হৈয়ে থাকে। তাৰমানে পানীৰ ইমান সমস্যা আমাৰ। বা বাৰিষা আহিলেতো পানী খাবাই নোৱাৰোঁ। তেতিয়াতো এতিয়া যিও অলপ পানী চাফা আছে ফিল্টাৰ কৰি খাব পাৰে। যেতিয়া বাৰিষা আহি যায় তেতিয়া তাৰমানে ফিল্টাৰ কৰিলেও পানী চাফা নহয়। এনেকা সেই বোকা পানীয়ে খাব লাগে, লেতেৰা পানীয়ে খাব লাগে। সেই পানীয়ে খাওঁ আৰু কি উপায় নাই, সেইটো পানীয়ে খাব লগা হয়। চৰকাৰক আমি এইটো আহ্বান জনাওঁ যে আমাৰ এই ২ নং ডঙৰগাঁও নদীৰ কাষত যিটো গাঁও আছে, এইটো গাঁও যাতে চৰকাৰে আমাক চাই অলপ পানীৰ যেনেকা বানপানীৰ সমস্যা, যেনেকা খোৱা পানীৰ সমস্যা, এই সমস্যাটো আমি চৰকাৰৰ আহ্বান জনাওঁ যে এই সমস্যাটো যাতে সোনকালে সমাধান কৰি দিব বুলি আশা কৰিলোঁ।
ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।